Hey guys, প্ৰথমে মই আপোনাক ওয়েলকাম কৰিছোঁ জব এলাৰ্ট স্কিল ইউটিউব চেনেললৈ। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম তো নগাঁও ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ পৰা যিটো নটিফিকেশ্যন ওলাইছে তাতে গোটেইখিনি প্ৰচেছ মই এইটো ভিডিঅ'ত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কি পোষ্ট আছে, ঠিক আছে, কি কোৱালিফিকেশ্যন লাগে, কি কোৱালিফিকেশ্যন আপোনাৰ লাগিব, এক্সপিৰিয়েঞ্চ লাগে নে নাই, কিমান এপ্লিকেশ্যন ফি হ'ব, কেনেকৈ কৰিব, গোটেইখিনি প্ৰচেছ মই এইটো ভিডিঅ'ত আপোনাক দেখুৱাম। লগতে আপোনাক অফিচিয়েল নটিফিকেশ্যনটো মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম বাৰু, ঠিক আছে। যদি কিবা প্ৰব্লেম হয় আপুনি মোক এইটো ভিডিঅ' কমেণ্ট কৰিব পাৰে। লগতে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই হোৱাটছএপ গ্ৰুপৰ লিংকটো প্ৰভাইড কৰি দিম, তাৰ পৰা আপুনি গ্ৰুপত জইন কৰি মোক ডাইৰেক্ট মেছেজ কৰি জনাব পাৰে। তো ঠিক আছে, বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। তো চাওক, এইটো যিটো নটিফিকেশ্যন আহিছে অফিচ অফ দ্য মটৰ্ছ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেলৰ পৰা, এইটো নগাঁও আছাম, ঠিক আছে, নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছে। তো মই দেখাই আছোঁ আপোনাক কি পোষ্ট আছে, কি দিব, ঠিক আছে। এতিয়া চাওক, আমাৰ এইটো চাওক, এতিয়া যিটো পোষ্ট আছে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ভেকেঞ্চি আছে। ইয়াতে কিমানখিনি পোষ্ট আছে এডভাৰটাইজিঙত যদি মেনশ্যন কৰা নাই, ঠিক আছে। তো আপুনি এপ্লাই কৰিব পাৰে। এতিয়া চাওক, এইটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিবলৈ আপোনাৰ কোৱালিফিকেশ্যন কি লাগে, ঠিক আছে। আপোনাৰ ইয়াতে কোৱালিফিকেশ্যন লাগিব যদি আপুনি আৰ্টছ, কমাৰ্চ, চায়েন্স যিটো ষ্ট্ৰীমৰ পৰা হওক, আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰে, ঠিক আছে। এতিয়া কোনো এক্সপিৰিয়েঞ্চ এতিয়া বিচৰা নাই, আপুনি ফ্ৰেচাৰ্ছ হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক, ইয়াত পে স্কেল মানে চেলাৰী কিমান হ'ব। এইটো পোষ্টৰ কাৰণে চেলাৰী আপোনাৰ চাওক, মান্থলি আপোনাৰ 30,000 আৰু পৰা লৈ কিনে 1,10,000 লৈকে ইনক্ৰিজ হ'ব। আপোনাৰ ষ্টাৰ্টিঙত 30,000 থাকিব, তাৰ পৰা লাহে লাহে বাঢ়ি কিনে 1,10,000 লৈকে হৈ যাব। তো চাওক এজ লিমিটটো, আপুনি এইটো ভেকেঞ্চিৰ কাৰণে এজ লিমিট কিমান লাগে। তো যিটো আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট কোডৰ যিটো নৰ্মছ থাকে, সেইটোৰ যিটো IPC ছেকশ্যন হিচাপত সেইটো হিচাপত থাকে। যেনেকৈ ধৰক আপুনি 18ৰ ওপৰত লাগিব, মিনিমাম আপুনি জেনেৰেল 62 ধৰি লওক, ঠিক আছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। তো চাওক, ইয়াতে এপ্লিকেশ্যন ফি আপুনি পে'মেণ্ট কৰিব নালাগিব, ঠিক আছে, ইয়াতে এপ্লিকেশ্যন ফি নাই। তো চিলেকশ্যন প্ৰচিডিউৰটো চাওক, চিলেকশ্যন প্ৰচিডিউৰটো আপুনি ৰিটেন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ, দুটাৰ ভিতৰত যিকোনো এটাহে হ'ব। যদি ৰিটেন টেষ্ট হয় ইণ্টাৰভিউ ল'ব, নহ'লে যদি আপোনাৰ এপ্লিকেশ্যন যদি কাৰ্ড হিচাপত যদি চিলেকশ্যন কৰে তেতিয়াহ'লে জাষ্ট ইণ্টাৰভিউৰ কাৰণে আপুনি কল কৰিব। এইটো যিটো নগাঁও ডিষ্ট্ৰিক্টৰ যিটো জুডিচিয়েলৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰি থাকিব লাগিব। লগতে আমাৰ হোৱাটছএপ গ্ৰুপত জইন কৰি ল'ব পাৰে আপুনি, ইয়াত কিবা আপডেট আহিলে মই জনাই দিম, ঠিক আছে। কিন্তু আপুনি এতিয়া এপ্লাই কেনেকৈ কৰিব, হাউ টু এপ্লাই, কি চাওক, ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট, যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয়, যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰে। এইটো এপ্লিকেশ্যনটো আপুনি অফলাইন কৰিব লাগিব, ঠিক আছে। আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি কিনে, ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, এইটো ফিল আপ কৰি কিনে আপোনাৰ নেচেচাৰী ডকুমেণ্টছ, যেনেকৈ আপোনাৰ কোৱালিফিকেশ্যন ডকুমেণ্টছখিনি, যেনেকৈ ধৰক আপোনাৰ ID প্ৰুফ এটা, লগতে আপোনাৰ কি ডকুমেণ্টছ লাগিব, যেনেকৈ ধৰক আপোনাৰ ID প্ৰুফ এটা, এডুকেশ্যনেল ডকুমেণ্ট বুলি ক'লে চাওক আপোনাৰ ক্লাছ 10, তাৰপিছত 12, তাৰপিছত গ্ৰেজুৱেশ্যন, ঠিক আছে, এইখিনি বস্তু আপুনি দি দিব। লগতে আপোনাৰ যদি কিবা কম্পিউটাৰ কোৰ্চৰ চাৰ্টিফিকেট থাকে তেতিয়াহ'লে আপুনি এইটো এটাষ্ট কৰি দিব পাৰে। যদি এক্সপিৰিয়েঞ্চ থাকে ভাল আপুনি দিব পাৰে, কিন্তু এইটো এক্সপিৰিয়েঞ্চ ইয়াতে খোজা নাই। যদি আপুনি ফ্ৰেচাৰ্ছ হয় তথাপি এইটো ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব, ঠিক আছে। কিন্তু আপুনি চাওক, এইটো এড্ৰেছত আপুনি পঠাই দিব লাগিব, অফিচ অফ দ্য মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল, নগাঁও আছাম। এইটো এড্ৰেছত আপুনি এই এপ্লিকেশ্যনটো অফলাইন কৰিব লাগিব। এইটো লাষ্ট ডেট হ'ল 25 নৱেম্বৰ 2024, ঠিক আছে। 25 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট হয়, আপুনি এইটো এপ্লাই কৰিব। এইটো ডিছক্ৰিপশ্যনত মই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই আপোনাক অফিচিয়েল নটিফিকেশ্যনৰ যিটো লিংক আৰু যিটো অফিচিয়েল ৱেবছাইটৰ লিংক মই প্ৰভাইড কৰি দিম, তাতে আপুনি ভিজিট কৰিব পাৰে। তেনেকৈ ধৰক এইটো আপোনাৰ অফিচিয়েল ৱেবছাইট হয়, তাতে আপুনি যাই কিনে চাৰ্চ কৰিব পাৰে nagon.dcodes.gov.in, ঠিক আছে। এইটো আপুনি চাৰ্চ কৰি লওক, এইটো পেজ অপেন হৈ যাব। এইটো অফিচিয়েল ৱেবছাইট হয়, যিটো লেটেষ্ট নটিফিকেশ্যন থাকে এটা দি থাকে, আপুনি ইয়াতে চেক কৰিব পাৰিব, ঠিক আছে। তো এতিয়া অফিচিয়েল নটিফিকেশ্যন মই দেখাই আছোঁ, এইটো অফিচিয়েল নটিফিকেশ্যন দিছে ইয়াতে, ঠিক আছে। এইটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত মই প্ৰভাইড কৰি দিম, তাৰ পৰা আপুনি ডাউনলোড কৰি চেক আউট কৰি ল'ব পাৰে, ঠিক আছে। এইটো ভিডিঅ'ত ইমানে, যদি কিবা ডাউট থাকে তেতিয়াহ'লে আপুনি এইটো ভিডিঅ' কমেণ্ট কৰি দিব পাৰে। লগতে এইটো ভিডিঅ'ত যিটো
যে গ্ৰুপৰ লিংক আছে তাতে জইন কৰি কিনে আপুনি মোক ডাইৰেক্ট মেছেজ কৰি ল'ব পাৰিব ঠিক আছে কাৰণ গ্ৰুপত মেছেজৰ চিষ্টেমটো দিয়া হোৱা নাই কাৰণ তাতে এনে ডিছকাশ্যন হৈ থাকিলে মানে বেলেগে আমনি হৈ যাব পাৰে বেলেগে ঠিক আছে বেয়া দেখি সেইকাৰণে আপুনি মোক ডাইৰেক্ট মেছেজ কৰিব তো এইখিনি এইটো ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব ঠিক আছে ধন্যবাদ